প্ৰাৰ্থিত্ব কেন্দ্ৰিক বিতৰ্কক লৈ অৱশেষত মুখ খুলিলে ৰকিবুল হুছেইনে। মই প্ৰাৰ্থিত্ব বিচৰা নাই ধুবুৰীত, AICCক মই কম ধুবুৰীত মোক প্ৰাৰ্থিত্ব নালাগে, স্থানীয় প্ৰাৰ্থীকে প্ৰাধান্য দিব লাগে। আব্দুল খালেক, ৰছিদ মণ্ডল, ৱাজেদ আলীয়ে স্থানীয় লোকক প্ৰাৰ্থিত্ব দিয়াৰ কথা কৈছে। গতিকে স্থানীয় প্ৰাৰ্থীকে ধুবুৰীত প্ৰাৰ্থিত্ব দিবলৈ AICCক কম বুলি উল্লেখ কৰিছে। নগাঁৱত মই প্ৰাৰ্থিত্ব বিচাৰিছোঁ, মই নগাঁৱৰ লোকেল, এই কথা উল্লেখ কৰিছে ৰকিবুল হুছেইনে। পুনৰ এবাৰ উল্লেখ কৰিব বিচাৰিছোঁ, এটা পলিটিকেল ব্ৰেকিং আপোনালোকক এই মুহূৰ্তত জনাইছোঁ। প্ৰাৰ্থিত্ব কেন্দ্ৰিক বিতৰ্কক লৈ অৱশেষত মুখ খুলিলে ৰকিবুল হুছেইনে। মই প্ৰাৰ্থিত্ব বিচৰা নাই ধুবুৰীত, AICCক মই কথাটো কম, ধুবুৰীত মোক প্ৰাৰ্থিত্ব নালাগে, স্থানীয় প্ৰাৰ্থীকে প্ৰাধান্য দিব লাগে। আব্দুল খালেক, ৰছিদ মণ্ডল, ৱাজেদ আলীয়ে স্থানীয় লোকক প্ৰাৰ্থিত্ব দিয়াৰ কথা কৈছে। গতিকে স্থানীয় প্ৰাৰ্থীকে ধুবুৰীত প্ৰাৰ্থিত্ব দিবলৈ AICCক কম, নগাঁৱত মই প্ৰাৰ্থিত্ব বিচাৰিছোঁ, এই কথা উল্লেখ কৰিছে ৰকিবুল হুছেইনে। আমি ফোনযোগে সংযুক্ত হৈছোঁ, জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱা আমাৰ সৈতে সংযুক্ত হৈ আছে। ৰাজু, ইতিমধ্যে আজিৰ দিনটোত ৰকিবুল হুছেইনে এটা কথা উল্লেখ কৰিছে যে ধুবুৰী লোকসভা সমষ্টিত যিসকল স্থানীয় প্ৰাৰ্থী আছে বা স্থানীয় লোক আছে তেওঁলোককে প্ৰাৰ্থিত্ব দিব লাগে। কংগ্ৰেছৰ ভিতৰ চৰাতে এই বিষয়টোক লৈ অসন্তুষ্টি ব্যক্ত কৰিছিল একাংশ কংগ্ৰেছী নেতাই। তাৰ পাছতে ৰকিবুল হুছেইনৰ এই ভাষ্য, তাৰ বিপৰীতে তেওঁ এটা কথা উল্লেখ কৰিছে যে AICCক এই বিষয়ে তেওঁ অৱগত কৰিব, তেওঁক ধুবুৰীত নহয় নগাঁৱৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে, কাৰণ তেওঁ নগাঁৱৰ লোকেল বুলি উল্লেখ কৰিছে, নগাঁৱৰ স্থানীয় লোক বুলি উল্লেখ কৰিছে। অৰ্থাৎ পুনৰ যদি নগাঁৱত হয় তেন্তে আন এখন বিসম্বাদ, আন এটা সমীকৰণ হ'বলৈ গৈ আছে। ৰাজু শুনি আছে? আমি পুনৰ এবাৰ এটা ব্ৰেকিং আপোনালোকক এই মুহূৰ্তত জনাইছোঁ। কিছু কাৰিকৰী বিজুতি হৈছে, আমি সংযোগ স্থাপন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছোঁ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাৰ সৈতে। আকৌ এবাৰ উল্লেখ কৰিব বিচাৰিছোঁ, যিহেতু এইবাৰ মুখ খুলিছে ৰকিবুল হুছেইনে। প্ৰাৰ্থিত্ব কেন্দ্ৰিক বিতৰ্কক লৈ অৱশেষত মুখ খুলিলে ৰকিবুল হুছেইনে। মই প্ৰাৰ্থিত্ব বিচৰা নাই ধুবুৰীত, AICCক মই কম, ধুবুৰীত মোক প্ৰাৰ্থিত্ব নালাগে, স্থানীয় প্ৰাৰ্থীকে প্ৰাধান্য দিব লাগে, এই কথা উল্লেখ কৰিছে ৰকিবুল হুছেইনে। আব্দুল খালেক, ৰছিদ মণ্ডল, ৱাজেদ আলীয়ে স্থানীয় লোকক প্ৰাৰ্থিত্ব দিয়াৰ কথা কৈছে। গতিকে স্থানীয় প্ৰাৰ্থীকে ধুবুৰীত প্ৰাৰ্থিত্ব দিবলৈ AICCক কম বুলি উল্লেখ কৰিছে। পুনৰ এবাৰ সংযোগ স্থাপন কৰিছোঁ ৰাজু বৰুৱাৰ সৈতে। ৰাজু, এতিয়া কেনেধৰণৰ সমীকৰণ হ'বলৈ গৈ আছে? কাৰণ ইতিমধ্যে মুখ খুলিছে ৰকিবুল হুছেইনে সমগ্ৰ বিতৰ্ক সন্দৰ্ভত, যিহেতু ইতিমধ্যে কংগ্ৰেছৰ ভিতৰ চৰাতে এই বিষয়টোক লৈ তুমুল চৰ্চা হৈছে। ইগৰাকীৰ পাছত সিগৰাকী নেতাই যেন এক প্ৰকাৰ অসন্তুষ্টি ব্যক্ত কৰিছে, ধুবুৰীত ৰকিবুল হুছেইনক প্ৰাৰ্থিত্ব দিব নালাগে বুলি কৈছে, তাৰ পৰিৱৰ্তে স্থানীয় লোকক দিয়াৰ কথা উল্লেখ কৰিছে। কিন্তু এবাৰ ৰকিবুল হুছেইনে আন এটা তাৎপৰ্যপূৰ্ণ মন্তব্যও কৰিছে যে নগাঁও লোকসভা সমষ্টিটোক লৈ যিহেতু চৰ্চা চলি আছিল, প্ৰদ্যুৎ বৰদলৈ হ'ব নে গৌৰৱ গগৈ হ'ব, কিন্তু তাৰ মাজতে এইবাৰ যেন এক প্ৰকাৰ এণ্ট্ৰি মাৰিছে ৰকিবুল হুছেইনে। ৰাজু, মূলত কংগ্ৰেছৰ তিনিটা সমষ্টিক লৈ খুবেই টনাজোৰা চলিছে, আৰু তাৰ ভিতৰত অতিকে বেছি টনাজোৰা চলা সমষ্টি হৈছে ধুবুৰী আৰু নগাঁও। এই দুটা সমষ্টিক কেন্দ্ৰ কৰিয়েই কংগ্ৰেছৰ নিজৰ ভিতৰ চৰাতে তেওঁলোকৰ মাজত খামখেয়ালিৰ সৃষ্টি হৈছে। আৰু ইয়াৰ ভিতৰত যদি কওঁ তেনেহ'লে ৰকিবুল হুছেইনৰ নাম যেতিয়াই প্ৰখ্যাপিত হৈছে, তেওঁৰ নামটো যেতিয়াই চৰ্চাত আহিছে যে ধুবুৰী সংসদীয় সমষ্টিটোত ৰকিবুল হুছেইন এইবাৰ প্ৰাৰ্থী হ'ব কংগ্ৰেছৰ, আৰু তাৰ পিছৰ পৰা গোটেই পৰিৱেশটো সলনি হৈছে। আমি যদি চাওঁ তেনেহ'লে ধুবুৰী সমষ্টিৰ বিভিন্ন স্থানত প্ৰচাৰিং হৈছে ৰকিবুল হুছেইনৰ বিৰুদ্ধে। ঠিক একেদৰে আপুনি আব্দুল ৰছিদ মণ্ডল, তেওঁ পশ্চিম গোৱালপাৰাৰ যিগৰাকী বিধায়ক, জ্যেষ্ঠ বিধায়ক কংগ্ৰেছৰ, সেই বিধায়কগৰাকীয়ে আনকি তেওঁ নিজ দল এৰি চুটি মডেল গ্ৰহণ কৰি অসম গণ পৰিষদত কেনেবাকৈ বা চৰকাৰক তেওঁ সমৰ্থন জনোৱাৰ পৰ্যন্ত কথা ইতিমধ্যে চৰ্চিত হৈছে। ঠিক একেদৰে আমি যদি চাওঁ ৱাজেদ আলী চৌধুৰী, জ্যেষ্ঠ কংগ্ৰেছী নেতাগৰাকী, তেওঁ এই গোটেই বিষয়টো তেওঁ কৈছে যে এগৰাকী স্থানীয় প্ৰাৰ্থীক প্ৰাৰ্থিত্ব দিলে ভাল। ঠিক একেদৰে যদি আমি আব্দুল খালেকৰ কথাটো চাওঁ, বৰপেটাৰ যিগৰাকী সাংসদ, এইবাৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত যিহেতু সম্পূৰ্ণৰূপে বৰপেটা আৰু ধুবুৰীৰ মাজত সাংঘাতিক ধৰণে পৰিৱৰ্তন সংঘটিত হ'ল, আৰু তাৰপিছতে বৰপেটাৰ ভিন্ন স্থান, বিশেষকে আনকি আপুনি যদি চাই তেনেহ'লে যিগৰাকী আব্দুল খালেকৰ পূৰ্বৰ যি বিধানসভা সমষ্টি, দনিয়া সমষ্টিটো, সেই দনিয়া সমষ্টিৰ বহুখিনি অংশ ইতিমধ্যেই ধুবুৰী সংসদীয় সমষ্টিৰ ভিতৰত অন্তৰ্ভুক্ত হ'ল। আৰু তাৰ পিছতেই আব্দুল খালেকৰ তাত সেই বৰপেটা সংসদীয় যিটো সমষ্টি, সেই বৰপেটা সমষ্টিটোত যিহেতু
যিহেতু এতিয়া নিৰ্বাচন চলিলে আনকি যদি তাৰ পৰা বৰপেটা সমষ্টিটোত আব্দুল খালেকক প্ৰাৰ্থিত্বও কংগ্ৰেছে দিয়ে তাত জিকি অহাৰ যিটো মন্ত্ৰণা সেই জিকি অহাৰ যিটো মন্ত্ৰ তেওঁলোকৰ জিকি অহাৰ সূত্ৰ সেই সূত্ৰটো সেই সমষ্টিটোত নাই কাৰণ তাত হিন্দু ভোটাৰ যথেষ্ট সংখ্যক বৃদ্ধি পালে তাৰ তুলনাত মুছলমান ভোটাৰৰ সংখ্যা যথেষ্ট বৰপেটাত কম গতিকে পাৰ্থ স্বাভাৱিকতেই আব্দুল খালেকে নিজকেই যিহেতু ধুবুৰী সমষ্টিটোক প্ৰাৰ্থী হিচাপে গণ্য কৰে গতিকে আব্দুল খালেকে আপোনাৰ যেতিয়াই কমলাক্ষদেৱ পূজাৰ্চ আৰু বসন্ত দাসে যি দিনটোত চৰকাৰলৈ সমৰ্থন জনাইছিল সেই দিনটোতে আব্দুল খালেকে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে তেওঁ এণ্ট্ৰি মাৰিছিল সেই সময়ত আব্দুল খালেকে আৰু অস্বাভাৱিক সেই সময়ছোৱাতে তেওঁক তাৎপৰ্যপূৰ্ণভাৱে কৈছিল যে জিতেন্দ্ৰ সিঙে বহু সময়তেই ৰকিবুল হুছেইনক ফেভাৰ কৰে আৰু ৰকিবুল হুছেইনৰ কাৰণে জিতেন্দ্ৰৰ গোটেই দলটোতে ক'ৰবাত নহয় ক'ৰবাত কাম কৰিছে এগৰাকী ব্যক্তিক যিকোনো স্থানতে তেওঁলোকে প্ৰক্ষেপ কৰিব বিচাৰে অৰ্থাৎ ৰকিবুল হুছেইন ধুবুৰী সংসদীয় সমষ্টিটোত এণ্ট্ৰি মৰাক লৈ ক'ৰবাত নহয় ক'ৰবাত আব্দুল খালেকে সেই কথাটোৰ বিৰোধিতা কৰিছিল আৰু তেওঁ মুকলিভাৱে জিতেন্দ্ৰ সিঙৰ নাম সেই দিনটোত কৈছিল আব্দুল খালেক ৱাজেদ আলী চৌধুৰী ৰচিদ মণ্ডল এই তিনিওগৰাকী ব্যক্তিয়ে যিহেতু ইতিমধ্যে গোটেই বিষয়টোৰ বিৰোধিতা কৰিছে যে ৰকিবুল হুছেইনক নগাঁৱৰ পৰা নি ধুবুৰীত প্ৰাৰ্থিত্ব যদি দিবলৈ যায় তেনেহ'লে সেই প্ৰাৰ্থিত্ব দিয়াটো দলটোৰ সিদ্ধান্ত এটা ভুল সিদ্ধান্ত হ'ব এনেধৰণৰ সিদ্ধান্ত বহু সময়তে দলটোৰ ক্ষতি কৰে বুলি সেই যিখিনি কথা আব্দুল খালেকে কৈছিল ৰাজু আপুনি কণ্টিনিউ কৰিব কিন্তু এই মুহূৰ্তত যিহেতু ৰকিবুল হুছেইনৰ সেই ভাষ্যটো আহিছে আমি ভাষ্যটো শুনাই লৈছোঁ তাৰপিছত পুনৰ ৰাজু আপোনাৰ কাষলৈ যাম আৰু কেইবাটাও প্ৰসংগ এই বিষয়টোৰ সৈতে যিহেতু জড়িত হৈ আছে সেইকেইটা বিষয়ো আমি চুই যোৱাৰ চেষ্টা কৰিম এই মুহূৰ্তত আমি ভাষ্যটো শুনাই ল'ব বিচাৰিছোঁ ৰকিবুল হুছেইনৰ কথাটো হ'ল যে মই আবেদন কৰা নাই মই আবেদন কৰিছোঁ নগাঁও লোকসভা সমষ্টিৰ কাৰণ মই নগাঁও লোকসভা সমষ্টিৰ এটা সমষ্টিৰ পৰা মই একেদৰে 5 বাৰকৈ এইবাৰ প্ৰায় 25 বছৰৰ কাৰণে মই বিধায়ক হৈছোঁ আৰু সেই সমষ্টিটো এইবাৰ নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত গতিকে মই তাত প্ৰাৰ্থিত্ব বিচাৰিছোঁ কিন্তু বিভিন্ন ক্ষেত্ৰত দেখা গৈছে যে মোৰ নামটো ধুবুৰী লোকসভাৰ কাৰণে উচ্চাৰিত হৈছে আৰু উচ্চাৰিত হোৱাৰ পাছত মই আপোনালোকে যদি চাই প্ৰতিবাৰে কৈ আছিলোঁ যে ধুবুৰীত মই প্ৰাৰ্থিত্ব প্ৰদান কৰা নাই কি কাৰণে ওলাইছে মই নাজানো কিন্তু আপোনালোকৰ দৰে আজি যেনেকৈ সুধিছে তেনেকৈ সুধোঁতে মই এদিন ক'লোঁ যে যদি মোক AICCয়ে দিয়ে তেতিয়া মই হুকুমৰ গোলাম মই মানিবলৈ বাধ্য কথা সিমানেই তাৰ আগত তাৰ পাছত কেইবাজনেও কৈছে আপুনি কোৱাৰ দৰে সেই কথাখিনিও আমি এড্ৰেছ কৰিব লাগিব যে স্থানীয় প্ৰাৰ্থী লাগে বিশেষকৈ আব্দুল খালেক MP ডাঙৰীয়া তেখেতে কৈছে যে স্থানীয় প্ৰাৰ্থী হ'ব লাগে আমাৰ আব্দুল ৰচিদ মণ্ডল তেওঁ কৈছে যে স্থানীয় প্ৰাৰ্থী হ'ব লাগে আৰু ৱাজেদ চৌধুৰীয়েও ক'ৰবাত কৈছে যে ৰকিবুল হুছেইনক মই সমৰ্থন কৰোঁ কিন্তু স্থানীয় প্ৰাৰ্থীৰ এটা জোৰদাৰ আপোনাৰ এটা আমাৰ সকলোৱে কয় গতিকে এই কথাটোত ময়ো ভাবিলোঁ যে এই কথাটো সন্মান জনোৱাটো ভাল গতিকে মই ভাবিছোঁ যে ধুবুৰীত মোৰ নামটো যিটো উচ্চাৰিত হৈছে মোৰ নামটো AICCত আছেনে নাই নাজানো কিন্তু AICCত মোৰ এটা দায়িত্ব আছে মই কৈ দিম যে স্থানীয় প্ৰাৰ্থীক দিব লাগে ৱাজেদ আলী চৌধুৰী আছে আব্দুল খালেক আছে শক্তিশালী প্ৰাৰ্থী আছে তেওঁলোকক দিবৰ কাৰণে কৈ দিম গতিকে মই তাত যে এই ক্ষেত্ৰত স্থানীয় নহয় সেই কথাটো মই জনাই দিম আৰু মই যে প্ৰাৰ্থিত্ব বিচৰা নাই সেই কথাটো জনাই দিম আৰু বৰ্তমান যে এইখিনিকে লৈ মোৰ তিৰোতা মোৰ ল'ৰাক লৈও বিভিন্ন ধৰণৰ বা বাতৰি হৈছে এই কথা বতৰাবিলাকৰ কাৰণে মই কৈছোঁ যে ধুবুৰীত মই এপ্লাইও কৰা নাছিলোঁ মই নগাঁৱত এপ্লাই কৰিছিলোঁ যদি নগাঁৱত মোক বিবেচিত হ'ব কাৰণ তাত এটা মই সৰুৰ পৰা খেলি ধূলি ডাঙৰ দীঘল হৈছোঁ এই কথাটো হ'ল যে মই আবেদন কৰা নাই মই আবেদন কৰিছোঁ নগাঁও লোকসভা সমষ্টিৰ কাৰণ মই নগাঁও লোকসভা সমষ্টিৰ এটা সমষ্টিৰ পৰা মই একেদৰে 5 বাৰকৈ এইবাৰ প্ৰায় 25 বছৰৰ কাৰণে মই বিধায়ক হৈছোঁ আৰু সেই সমষ্টিটো এইবাৰ নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত গতিকে মই তাত প্ৰাৰ্থিত্ব বিচাৰিছোঁ কিন্তু বিভিন্ন ক্ষেত্ৰত দেখা গৈছে যে মোৰ নামটো
ধুবুৰী লোকসভাৰ কাৰণে উচ্চাৰিত হৈছে আৰু সেয়া আছিল ৰকিবুল হুছেইনৰ ভাষ্য আমি পুনৰ সংযুক্ত হৈছোঁ ৰাজু বৰুৱাৰ সৈতে ৰাজু এতিয়া কথাটো হৈছে ইতিমধ্যে ৰকিবুল হুছেইনে স্পষ্টকৈ উল্লেখ কৰিছে যে এই যিসমূহ চৰ্চা চলি আছে সেই চৰ্চাসমূহৰ তেওঁ ইয়াৰ পূৰ্বে উত্তৰ দিছিল এতিয়া কথাটো হৈছে যদিহে তেওঁক নগাঁৱত প্ৰাৰ্থিত্ব প্ৰদান কৰা হয় প্ৰাৰ্থিত্ব দিয়ে AICCয়ে তেনেস্থলত প্ৰদ্যুৎ বৰদলৈ হওক বা গৌৰৱ গগৈৰ কেনেধৰণৰ সমীকৰণ হ'ব কাৰণ ইতিমধ্যে নগাঁও লোকসভা সমষ্টিটো কেন্দ্ৰ কৰি প্ৰদ্যুৎ বৰদলৈ আৰু আনফালে গৌৰৱ গগৈৰ মাজত কথাৰ কটাকটি আৰম্ভ কেতিয়াবাই হ'ল তেনেস্থলত যদি ৰকিবুল হুছেইনে এণ্ট্ৰি মাৰে কি হ'বগৈ গোটেই বিষয়টো কিন্তু কংগ্ৰেছৰ মাজত যে তেওঁলোকৰ ইজনৰ লগত সিজনৰ খুব ভাল সম্বন্ধ নাই দলটোক তেওঁলোকে আগুৱাই নিয়াৰ স্বাৰ্থত যে ত্যাগ কৰিব তেওঁলোকে নোৱাৰে সেই সকলোবোৰ কথা ইতিমধ্যে পৰিচিত হৈছে আপুনি ধুবুৰীৰ কথা পতাৰ পিছতে আপুনি ৰকিবুল হুছেইন কেন্দ্ৰিক আপুনি নগাঁৱৰ কথাটো চাওক নগাঁৱত বৰ্তমানে এগৰাকী সাংসদ আছে তেওঁলোকে প্ৰদ্যুৎ বৰদলৈ এইখিনিতে ৰকিবুল হুছেইনে যুক্তি দিছে যে তেওঁ নগাঁৱৰ এগৰাকী যিহেতু নগাঁও সংসদীয় সমষ্টিৰ পূৰ্বতে তেওঁৰ সমষ্টিটো সামগ্ৰী যিহেতু কলিয়াবৰ সংসদীয় সমষ্টিত আছিল আৰু এইবাৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছতে কাজিৰঙা সংসদীয় সমষ্টিৰ পৰা সামগ্ৰী সমষ্টিটো আঁতৰি আহিছে সামগ্ৰী সমষ্টিটো এইবাৰ অন্তৰ্গত হৈছে নগাঁও লোকসভা সমষ্টিৰ আৰু তেওঁ কৈছে যে তেওঁ যিহেতু তাৰ স্থানীয় লোক গতিকে সেই স্থানীয় ব্যক্তি হোৱাৰ স্বাৰ্থতে তেওঁ সেই সংসদীয় সমষ্টিটোৰ পৰা তেওঁ টিকট বিচাৰিছে তেওঁ টিকট তাৰ পৰা পাব লাগে অৱশ্যে তেওঁ কৈছে যে AICCয়ে যদি তেওঁক টিকট প্ৰদান নকৰে তেনেহ'লে তেওঁ তাক লৈ আপত্তি নাই কিন্তু বিশেষ বিষয়টো যদি আপুনি চাই তেনেহ'লে এগৰাকী যেতিয়া সাংসদ থাকে আৰু প্ৰদ্যুৎ বৰদলৈৰ ক্ষেত্ৰত আপুনি যদি চাই পাৰ্থ তেনেহ'লে প্ৰদ্যুৎ বৰদলৈক সাধাৰণতে কোৱা হয় যে প্ৰদ্যুৎ বৰদলৈ এগৰাকী সফল সাংসদ গতিকে এগৰাকী সফল সত্য সাংসদ বুলি যাক আপুনি বিভিন্ন সময়ত আপোনালোকে এই বিষয়টোক লৈ আগবঢ়াই নিব খোজে দলটোক তেনেকৈ ভাল সাংসদ হিচাপে কথা ক'বলৈ যায় তেতিয়া আপোনালোকে প্ৰদ্যুৎ বৰদলৈৰ নাম কয় কংগ্ৰেছৰ শিবিৰৰ পৰা প্ৰদ্যুৎ বৰদলৈৰ নাম পোৱা যায় কিন্তু যেতিয়াই এগৰাকী দক্ষ সাংসদ থকাৰ পিছত কিয় ৰকিবুল হুছেইনে তাত টিকট বিচাৰিছে বা সেইটো ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত অৱশ্যে গণতান্ত্ৰিক ব্যৱস্থা বুলি তেওঁলোকে ক'ব খোজে কিন্তু গণতান্ত্ৰিক ব্যৱস্থা বুলি ক'ব খুজিলেও কিন্তু আপুনি যদি অনুশাসনৰ গোটেই কথাটো চায় তেনেহ'লে কিন্তু বিজেপিৰ ক্ষেত্ৰত আপুনি এই ক্ষেত্ৰত দেখিব যে বিভিন্ন সময়ত বিজেপিয়ে তেনেকুৱা ধৰণৰ কথা নকয় এগৰাকী যেতিয়া সাংসদ থাকে সেই সাংসদগৰাকীক তাতে প্ৰথম প্ৰাধান্য সেই সাংসদগৰাকীয়ে লাভ কৰে এতিয়া যিহেতু নগাঁও সংসদীয় সমষ্টিত তিনিগৰাকীকৈ প্ৰাৰ্থী এগৰাকী হৈছে গৌৰৱ গগৈ তেওঁ কলিয়াবৰ সংসদীয় সমষ্টিৰ সাংসদ তেওঁ সেই সমষ্টিটোৰ পৰা প্ৰাৰ্থী হিচাপে তেওঁ প্ৰাৰ্থিত্ব বিচাৰিছে বা তেওঁৰ নাম চৰ্চাত আছে ঠিক একেদৰে আনগৰাকী ৰকিবুল হুছেইন আৰু আনগৰাকী হৈছে প্ৰদ্যুৎ বৰদলৈ অৰ্থাৎ নগাঁও আৰু ধুবুৰীতে তেওঁলোকৰ এই এনেধৰণৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক যি চৰ্চা সেই প্ৰাৰ্থিত্ব কেন্দ্ৰিক চৰ্চা হৈ আছে তেওঁলোকৰ খোৱা কামোৰাখিনি ক'ত লাগিছে নগাঁৱত লাগিছে আৰু ধুবুৰীত লাগিছে ইয়াৰ পৰিৱৰ্তে কিন্তু আপুনি বেলেগ সমষ্টিত যদি আপুনি চাই তাত কিন্তু তেনেকুৱা ধৰণৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক খোৱা কামোৰাসমূহ তাত নাই অকল এই সমষ্টিসমূহতে আছে আৰু আপুনি এনেকুৱাকে চাওক যে যিকেইজন ব্যক্তিয়ে দলটোক আজিৰ দিনটোত তৃণমূলৰ যিসকল কাৰ্যকৰ্তা আছে তৃণমূলৰ যিসকল কংগ্ৰেছ কৰ্মী আছে তেওঁলোকক সকাহ দিব লাগে যে আমাৰ দলটো সঠিক হৈ থাকিব আমাৰ দলটো ভাল হৈ থাকিব আপোনালোকে চিন্তা কৰিব নালাগে আমি সকলো মিলি দলটোক আগবঢ়াই লৈ যাম সেই সময়তে কিন্তু তেওঁলোকৰ মাজত এনেধৰণৰ সংঘৰ্ষ স্পষ্ট ৰূপত ফুটি উঠিছে তেওঁলোকে ত্যাগৰ মনোভাৱ কাৰোৱেই নাই আপুনি ইজনৰ পিছত সিজন নেতাই দল ত্যাগ কৰি বা এনেধৰণৰ চুক্তি মডেল গ্ৰহণ কৰি গোটেই পৰিৱেশটোৱে ৰাজনৈতিক পৰিৱেশটোৱে সুকীয়া কৰি পেলাইছে আৰু সেই সময়ত তৃণমূল কৰ্মীসকলে যে এটা নিৰ্বাচন সন্মুখত নিৰ্বাচন হোৱা যে তেওঁলোকে যেতিয়া সাহসেৰে যুঁজিবলৈ যাব আচলতে কি সাহস লৈ তেওঁলোকে যুঁজিবলৈ যাব এইখিনি সময়ত তেওঁলোকৰ স্বাভাৱিকতে হতাশা আহিব আৰু ৰকিবুল হুছেইন আৰু প্ৰদ্যুৎ বৰদলৈ পূৰ্বৰ যি সংঘাতবোৰ আছেই এনেবোৰ সংঘাতৰ মাজত এতিয়া আপুনি ধুবুৰীক লৈ চৰ্চা হৈছে নগাঁৱক লৈ এনেধৰণৰ চৰ্চা হৈছে আৰু ৰকিবুল হুছেইন কেন্দ্ৰিকে দুইটা সমষ্টিত এতিয়া চৰ্চা গতিকে ৰকিবুল হুছেইনক লৈ সিফালে যদি আব্দুল ৰছিদ মণ্ডলে বেয়া পাইছে আব্দুল খালেকে বেয়া পাইছে ৱাজেদ আলী চৌধুৰীয়ে বেয়া পাইছে ঠিক একেদৰে কিন্তু আপুনি নগাঁৱতো সেই পৰিৱেশ দেখিব যে মূল মানুহজন ৰকিবুল হুছেইনে যিজন ৰকিবুল হুছেইনক লৈ প্ৰদ্যুৎ বৰদলৈ বেয়া পাইছে ক'ৰবাত তাত গৌৰৱ গগৈ বেয়া পাইছে বা তৃণমূল কাৰ্যকৰ্তাৰ মাজতো তেনেকুৱা ধৰণৰ এক পৰিৱেশ আহিছে আৰু তেওঁলোকে আচলতে তৃণমূলৰ যিসকল কৰ্মী আছে কংগ্ৰেছৰ তেওঁলোকে সাহস বিচাৰিছে এইখিনি সময়ত যে তেওঁলোকৰ দলীয় নেতাই তেওঁলোকক সাহস দিব লাগে তেওঁলোকে যাতে দলটোক যিখিনি দলটোক লৈ তেওঁলোকে কাম কাজ কৰি আছে সেই কাম কাজবোৰ কৰি লৈ দলটোক
যে তেওঁলোকে বিচৰা মতে লৈ যাব পাৰে কিন্তু সেই সাহস এইসকল নেতাৰ পৰা তেওঁলোকে লাভ কৰা নাই পিছৰ নিৰ্বাচন সন্মুখত আছে তেওঁলোকে যুঁজিবলৈ বিজেপিৰ দৰে আগ্ৰাসী দল এটাৰ সৈতে যুঁজিবলৈ সেই তৃণমূল কৰ্মীসকলে যি সাহস দেখুৱাইছে সেই সাহসখিনি কৰবাত নহয় কৰবাত এইসকল নেতাই দিব পৰা নাই ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাজু বৰুৱা সমগ্ৰ বিষয়টো সন্দৰ্ভত বিতংকৈ তথ্যখিনি জনোৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ